Hello everyone, welcome back to another vlog. আৰু এইখিনি হল শনিবাৰৰ এতিয়া প্ৰায় 11টা বাজিছে কাপা ধুই কৰোতে এইখিনি কাম আনি আজৰি কৰি অকমান ৰ'দত বহি গাত তেল লগাই আছো আৰু ৰ'দত বহি গাত তেল লগাইলে যে ইমানে বেছি ভাল লাগে আৰু আমাৰ বেলকনিৰ পিছফালে ধুনিয়া ৰ'দ পৰি থাকে ইয়াতে অকমান বহিলে বহুত বেছি ভাল লাগে গাটো ধোৱাৰ পিছত তো ইয়াতে গাত তেল চেলখিনি লগাই আছো আৰু লগতে ৰ'দো পাই আছো আৰু এইফালে আজি যাব লাগিব মোৰ পাছপৰ্টৰ পুলিশ ভেৰিফিকেশনটো আছে মানে থানাত যাবলৈ যেটিকে পুলিশ ভেৰিফিকেশনটো মোৰ আজি আছে তো হেতু কাৰণে এতিয়া 11:30 বাজি গৈছে আমাক 11:30তে সময় দিছিল এতিয়া গৈ আছে এও আহি পালে যাম আৰু আজি বাবুৰ স্কুল বন্ধ গতিকে সময়টো ভালে হৈছে বাৰু সো এতিয়া গৈ আছো আৰু বাকি দিনটো ষ্টাৰ্ট কৰিছো ব্লগটো ষ্টাৰ্ট কৰিছো ৰাতিপুৱাৰ পৰা এটো চাই থাকিব আজিৰ দিনটো স্যাটাৰডে দিনটো সকলোখিনি শেয়াৰ কৰি থাকিম কিমান দূৰ কি দেখো নাজানো কেতিয়ালৈকে কন্টিনিউ কৰিম নাজানো আৰু যিবাৰ দেখাই থাকিম সকলোখিনি চাই থাকিব আজিৰ ব্লগটো ষ্টাৰ্ট কৰিছো এতিয়া পালো কামটো হৈ গল অলপ সময়ৰ কাম আৰু এইফালে গৰম গৰম কচুৰি লৈ আহিছো আৰু ধুনিয়া কচুৰি বনাই মাৰুৱালি দোকান এখনত পুৰা গৰমে আছে একদম নমাই আছিল মই যেটা আনিব গৈছো সো কচুৰি লৈ আহিছো বাবুক খাবলৈ আমি এও আহিছে এতিয়া ঘৰত একাপ চাহ খাই যাব যেটিকে ৰাতিপুৱা ভাত খাইছো আমি একাপ চাহ এনেও খালো হয় তো গৰম গৰম কচুৰি লৈ আহিছো চাহেৰে খাও তো চাই থাকিব ভিডিওটো আৰু সঁচাকে কচুৰিটো বহুত বেছি টেষ্টি আৰু তাতেটো গৰম আপোনালোক দেখাই আছো ইম্পৰ্টেন্ট এইগিদিন মানে ইমান কষ্ট হৈ আছিল তো আজি পাৰ্সেলটো দেখাই আছো কি আনিছো তো পাৰ্সেলটো হল এয়া এটা গ্যাস বাৰ্নাৰ হয় আৰু মোৰ গ্যাসটো আগৰ ভিডিওত আপোনালোকে চাইছিল গম পাই এটা মানে সৰু যেটো চুলা হেতু নজলে মানে একেবাৰে বেয়া হৈ গৈছিল এটাতে মানে ৰখি ৰখি জানে এটো কিমান সময় লাগি যায় তো এবাৰ অকমান তিনিটা থকা দিলো বাৰু আৰু সেইকাৰণে অৰ্ডাৰটো দিলো আৰু আহিল মনটো ইমান বেছি ভাল লাগিছে কাৰণ ইমান কষ্ট ৰন্ধা বঢ়াখিনি মেইন কেতিয়াবা ইমান জলদি জলদি লাগি যায় বস্তু এইবালে মনটো ভাল লাগিছে সেইকাৰণে কাৰণ ইমান কষ্ট এটা নজলে আৰু আলহী এলিটো আৰু দিগদাৰ আৰু মানে এটা ৰখি দেখিছে আপোনালোকৰ ভিডিওবোৰত তো এতিয়া ফিটিং কৰিবতো মই নোৱাৰো বাৰু আৰু ওজনো আছে বস্তুটো নাহি নিব নোৱাৰিম তাতে আৰু নাজানিমো বাৰু এইখিনি গ্যাসৰ কাম আৰু ইমান ৰিস্কো নলওঁ তো এও আহিলে ৰাতি লগাম বাৰু ধুনিয়াকে তাৰ পিছত লগোৱাৰ পিছত বঢ়িয়াকে দেখাম বাৰু এতিয়া দেখালো আৰু ভাল লাগিছে বাৰু যেটো এনেকুৱা মানে ফটোত ভাবিছিলো অনলাইন দিম নে নিদিম অনলাইন যদি বেয়া আহে এনেকুৱা ভাবি আছিলো মই তো এইবিলাক বস্তু যেদিকে অনলাইন মই দি পোৱা নাই কিন্তু বেয়া আহা নাই বস্তুটো ভালে মই এতিয়ালৈকে ভাত খোৱা বাছৰে ধোৱা নাই ঠাণ্ডা দিনত এই যদি একেলগে কামবোৰ নকৰো তেতিয়াহ'লে মানে ৰখি যায় পিছত কৰিম বুলি ভাবিলে বহুত পিছতে হৈ যায় তো এতিয়াহে বাচন বৰ্তনখিনি ধুই ৰব কোন বিছনাত উঠিলো যে মানে বেয়াকে লাগছে মাত্ৰ ঘৰত আছিলো তলত মানে বাবুক সাইকেল চলাই ভাত আঞ্জা বনাইছিলো মই কিন্তু হঠাৎ এয়া চাওক জাৰ্নি ষ্টাৰ্ট আমি যাব ওলাইছো মহাকুম্ভ মেলাত আৰু মানুহে যে কয় ভগৱানৰ ওচৰত যাব লাগিলে মানে আপুনি মনেৰে যেতিয়া ভাবিব ন অটোমেটিক কিবাকে মিলাবই এও বহুত দিনৰ পৰা কৈ আছিল মই একদম নাযাও বুলি ভাবি আছিলো কিন্তু ভগৱানে বিচাৰিছে সেৱা কৰাটো চাগে তো হঠাৎ এও ফোন কৰিছে ৰেডি হ'ব দিছে পট্টাপট হৈছো আগফালে এও আছে আৰু এইফালে ভগৱান যে আছে আমাৰ ভগৱান এইটো তো আমি ওলালো আৰু লগত কোন কি হয় কি নহয় সকলোখিনি শেয়াৰ কৰি থাকিম আৰু যাওবাই মনটো বহুত বেছি ভাল লাগিছে ৰাস্তাত আমাৰ লগত ভগৱান যে আছে আমি 10টা বজাত ষ্টাৰ্ট ৰেডি কৰিছো জাৰ্নি ষ্টাৰ্ট আৰু এইফালে খানা চানা সব পেকিং কৰি লৈছো তো বলক সকলোখিনি দেখাই দিম আপোনালোকক মজাকে খাম যাম সকলোখিনি আপোনালোকৰ লগত শেয়াৰ কৰিম ভাল বেয়া অনুভৱ সব শেয়াৰ কৰিম ভগৱানৰ ওচৰত গৈছো যে বেয়া অনুভৱ নকম ভালেই হ'ব নিশ্চয় সবখিনি শেয়াৰ কৰি থাকিম আপোনালোকৰ আৰু এইফালে খানা চানা মই পেকিং কৰি লৈ আহিছো আৰু আজিৰ ব্লগটো একদম বেলেগ ধৰণৰ এটা নৰ্মেল ঘৰুৱা ব্লগ ষ্টাৰ্ট কৰি থৈ দিছিলো তাৰ পিছতে হঠাৎ আপোনালোকে গম পালে মই বাকিখিনি দেখুৱাব নোৱাৰিলো মই কেনুকা দৌৰাদৌৰিকে মানে পেকিং এটা কৰি পেলাই আহিছো মই আপোনালোকক কৈ আছো কথাখিনি কি পালো আমি কি পালো আমি বৰ্তমান বৰপেটা নাপাওতে টলগেট এখন পালো বৰপেটা নাপাওতে টলগেটখন যে হিখন পালো এটা কথা তুমি কিন্তু স্কিপ নকৰবা বৰ বেবিচাৰি টলগেটত বলে 1 মিনিটতকে মানে ৰখাব নোৱাৰে কিন্তু সেই টলগেটখনত আমাক ব্যাক কৰি দিছে এনেকা এই ৰাস্তাতে সাতনি মোক নেট লাগা দিছে
ঠাণ্ডাকে হ'ব মই পেকিং যেনেকৈ কৰি আনিছোঁ কেমেৰা এটা ধুই পেলাই ল'ব বুলি ভাল হৈছে আৰু গুড মৰ্ণিং সকলোকে আৰু আমি মানে 8টা বাজিল আৰু আমাৰ নিচিনা জুচিলা মানুহ মানে আছে বহুত আছে আৰু যোৱাকালি অফিচ কৰি মানে কি শনিবাৰ আছিলতো যোৱাকালি তো বহুত দিনৰ পৰা মনত লাগি আছিল কুম্ভ মেলা আহিম লগো হোৱা নাই সেনেকৈ একো লগ ধৰিছোঁ কিন্তু বাবুৰ আপকামিং পৰীক্ষাও আহি আছে কিন্তু মানে কি মনটো ভাল লগা নাই তো কালি গধূলি মোৰ অফিচৰে ল'ৰা এটাক ক'লোঁ ব'লা গুচি যাওঁ তো সেইখিনিয়ে কথা গাড়ী ওলালোঁ এওঁক ফোন কৰিলোঁ এওঁতো মোৰ কথাত ডাইৰেক্ট মই ভাল কওঁ বেয়া কওঁ ভাবি নাচায় ব'ল ৰাতি 8টা 9:30 বজাত ওলাই দিছোঁ বৰ্তমান ৱেষ্ট বেংগল নে এইটো কি আছে এইটো কি শ্ৰীৰামপুৰ নহয় এইটো এই আলিপুৰ তো ইয়াৰ পৰা আমি আৰু বহুতো যাব আছে তো ভিডিঅ' কিমানখিনি কৰিম নাজানো কৰিব পাৰিম যিহেতুকে লগত বাবু আছে পৰিস্থিতি বা কেনেকুৱা তাত গৈ সকলোখিনি দেখাম বাৰু চেষ্টা কৰিম দেখাবলৈ তো এতিয়া আমি ৰুমৰ পৰা বিদায় হোটেল ৰুমৰ পৰা এতিয়া 8টা বজাত ওলাই দিলোঁ বাকী দেখাই আছে আৰু গাইজ আহি এতিয়া ব্ৰেকফাষ্টটো কৰাৰ কাৰণে হোটেল এখন সোমাইছোঁ ভাল লাগিল এছামিজ মানে ধুনীয়া পোষ্টাৰ লগোৱা আছে গতিকে ইয়াতে সোমাই দিলোঁ আৰু তাৰপিছত ৰঙা চাহ ৰুটি আলু ভাজি এনেকৈ শুকান ৰুটি এনেকৈ ধুনীয়াকৈ খাই আছোঁ এইফালে দেখিছে আলু ভাজি তৰকা শুকান ৰুটি ব্ৰেকফাষ্টটো ভালেই আছিল আৰু সঁচাকৈ খানাটো বহুত বেছি ভাল লগা আছিল আৰু সেয়াই আৰু খাই মেলি ওলাই গৈ আছোঁ আৰু একচুৱেলি মহাকুম্ভ মেলাত অহা প্ৰগ্ৰেমটো হঠাতে একচুৱেলি মোৰে হঠাতে এওঁ কিন্তু বহুত দিনৰ পৰা প্লেন কৰি আছিল আহিম বুলি মানে লগো পোৱা নাছিল তেনেকৈ মিলাও নাছিল কিন্তু হঠাতে মোক লগ ধৰিলে আৰু জানেইতো ভগৱানৰ ওচৰত মানে কি সেৱা জনাব আহিব পালে আৰু তাত না কৰিবতো নোৱাৰি তো আহিম বুলি কৈ দিলোঁ আৰু ধুনীয়াকৈ এতিয়া মানে ময়ো ওলাই দিলোঁ সেইবাবে দুদিন অকণমান কষ্ট হ'ব বাৰু কথা নাই আৰু অকণ বাবুৰ স্কুল ক্ষতি হ'ব কিন্তু এওঁ লগ ধৰিলে আৰু ৰাতি আমি ভাইটিজন আৰু মই আমি গোটেইকেইজনে ওলাই দিলোঁ বাকী আপোনালোক সকলোখিনি দেখাই আছোঁ বাৰু সেইবিলাক খাই মেলি ওলালোঁ তো শিলিগুৰি পাব আৰু কিমান আছে আৰু 100 আছেই এতিয়া গৈ আছোঁ তো আপোনালোকক দেখাই আছোঁ আৰু জাৰ্ণিটো বৰ বিশেষ দেখুওৱা নাই অলপ শ্বেয়াৰ কৰি আছোঁ এখন এনেকৈ পতকা লৈ ল'লোঁ আৰু এইখন লগালে কি অকণমান ভাল লাগে আৰু যিটো উদ্দেশ্যে য'ত গৈ আছোঁ অকণ ফিলটো পোৱা যায় আৰু সেইবাবে এখন কিনি লৈ ল'লোঁ আগফালে এতিয়া লগাই আছে ইহঁত দুজনে তো বলক যাত্ৰা আৰম্ভ আৰু এইফালে ধুনীয়া ফ্লেগখিনি লগাই লৈ গৈ আছোঁ আৰু ফ্লেগখন দেখিছেনে মানে বতাহ লাগি আধা মানে ওলাই গৈছে মানে যিখিনি বৰ্ডাৰবিলাক ওলাই গৈছে উপায় নাই সেনেকৈ গৈ থাকিব লাগিব আৰু গৈ আপোনালোক সকলোখিনি দেখাম বাৰু সকলোখিনি দেখাম বুলি ভাবিছোঁ কিমান দূৰ পাৰোঁ এইবোৰ বেয়া নহওক আৰু গাড়ী চলোৱাৰ সময়ত কেতিয়াবা এইবোৰ কাম কৰিব নালাগে আৰু আমিও নকৰোঁ কেতিয়াও গাড়ী চলোৱাৰ সময়ত আৰু চন্দনো নকৰে কিন্তু কি হ'লে চাই চিগাৰেট খাইছা লৈছা ন ঠিক আছে পকেটত লৈ লৈছে গুড বয় কিন্তু আপোনালোকে জানে চন্দন গুড বয় সকলোৱে জানে নাম আছে অসমত চন্দন ইজ এ গুড বয় আৰু এইফালে মানে এইম নায়েই আৰু মাৰিয়ে আহিব মানে তেতিয়াৰ পৰা লাগি আছে 10ত টোপ পৰা নাই 10ত টোপ কৰিলে ক'ৰবাত টোকে এইবাৰ চাব হা এবাৰ ক'ত টোকে এবাৰ চাওঁ এইটো ইয়াৰ নিচানৰ কামেই নাই ইয়াৰ হৈ গ'ল দে কাম নাই ইয়াৰ কি হৈছে আৰু কি কিবা খাবা নেকি আৰু ৰখ কোৱা নাখায় বোলে আৰু বাবু গাড়ীৰ ভিতৰত বোলে নাহে নামে সিহঁতে আৰু ইয়াতে চাওকচোন এয়া তীৰ মাৰা খেলি আছে প্ৰায়গ্ৰাজত যাব হেৰি ৱাহ মজা লাগছে মাজত লগা নাই কিন্তু মিছ সন্তোষ চাও ৰয়
ইয়ার একদম টিকট মারছি উপরে উপরে নি নাই সেম জায়গাতে নন তো চাহ কাপ খাই লওঁ একাপ চাহৰ বিৰাট প্ৰয়োজন এতিয়া লা তোমাৰ মমো এণ্ড চাহ আৰু চাহ কাপ সঁচা মজা হৈছে মমো নাখাওঁ মই कोई जूस है क्या जूस है जूस है আৰু আজিৰ ভিডিঅ'টো কৈ থকা জাৰ্নিটোহে আৰু মানে কি হ'ল বহুত সময়ৰ পিছত এয়া নিৰামিষ থালি লৈছোঁ খাব সোমাইছোঁ আৰু গাইজ বাবুয়ে মানে ভাত খোৱা নাছিল তো মানুহজনে অনাৰজনে ইমান তাক মৰম কৰিছে নোখোৱাৰ কাৰণে তো তাক তাৰপিছত জুচ দি দিছে মৰমতে ভাত খোৱা নাছিল মানে সি আৰু এনেকুৱা খাব বিচৰা নাই আৰু কিবা কিবি খাই আছে তো অনাৰজন ইমান ভাল বহুত মৰম কৰিছে তাক কৰি পেলাই তাক সুধি আছে কিয় খোৱা নাই টেষ্ট পোৱা নাই নে কি পোৱা নাই তো তাৰপিছত তাক এয়া জুচ দিছে দুটা আৰু সেইটো এটা কোকোলা আৰু ফান্টা এটা দিছে বহুত মৰম কৰিছে মানুহজনে থেংক ইউ কৈছা নাই থেংক ইউ থেংক ইউ মই নৰো বেচেৰাই ভোকতে এইফালে পাৰবই খাই আছে বোলে চুপ আৰু আমাৰ ৰাতি 12:30 আজি অৱস্থা বহুত বেয়া কাৰণ আপোনাৰ এটা জামত ফাঁচি আছোঁ মহাকুম্ভত আহিলে বোলে মানুহ জামত ফাঁচিব লাগে কি নাজানো ইয়াতে মই 100ত মই ডাইল কৰিলোঁ ডাইল কৰোঁতে ইয়াৰে ওচৰৰে মানে কি 100ত মোৰ ফোনটো ৰিচিভ কৰি তেওঁলোকে ক'লে আপোনালোকৰ এড লোকেশ্যনটো কওক লোকেশ্যনটো ক'লোঁ লোকেশ্যনটো কোৱাৰ পাছত ক'লে লাইভ লোকেশ্যনটো কওক লাইভ লোকেশ্যনটো ক'লোঁ লাইভ লোকেশ্যনটো কোৱাৰ পিছত মোক ফোন কৰি কৈছে ইয়াত ওচৰত কি আছে মই ক'লো মোৰ সন্মুখতে এটা পেট্ৰল পাম্প এইটো তালৈকে দেখা নাপাব গ্লাছবোৰ ঘামি আছে অলপ দেখা পাইছে তো মই ক'লোঁ পেট্ৰল পাম্প এটা আছে চ' তাৰ পাছতো তেওঁলোকৰ কোনো ধৰণৰ ৰেছপন্স নাই তাৰপিছত মই ফোন কৰিলোঁ ছাৰ जाम का कुछ करना है क्या नहीं करना है हम लोग बच्चा भी है यहाँ पे बैठ के रहेगा क्या क्योंकि हमको रिटर्न भी जाना है वो लोग बोलता है हम लोग का थाना नहीं है नज़दीक वाला थाना को हम लोग बोलता है सो এইটোৱে ক'লোঁ মানে যোনে যিমান যি নকওক সঁচাকৈ আমাৰ অসম পুলিচ গ্ৰেট বহুত গ্ৰেট বহুতে কৈ থাকে অসম একো নাই অসমত একো নাই কিন্তু যোনে এবাৰ এই বাহিৰবোৰ ঘূৰিছে তাহাঁতে গম পাব অসমত কি আছে অসমত কি নাই কাৰণ আজি বিহাৰ আহিছোঁ তাৰপাছত আপোনাৰ UP আহিছোঁ তাৰপাছত আপোনাৰ ৱেষ্ট বেংগল মমতা দিদিৰ ঠাই একোৱেই নাই সঁচাকৈ কৈছোঁ আমাৰ অসমত থাকি নিজকে এনেকুৱা ফিল হয় আমি বহুত ভাল ঠাইত আছোঁ বহুত ভাল ঠাই দিয়া বাৰু